বিশ্ব শৰ্মা একচুৱেলি এইটো কৰোণা বেজি যে এইটো কৰোণা বেজিৰ এফেক্ট যেন লাগিলে মোৰ আৰু আমি সৰুতে স্কুলত পঢ়ি থাকোঁতে শুনিছিলোঁ যে এটা ফকৰা যোজনা আছিলে অহংকাৰে পতনৰ মূল এতিয়া বিপৰীতকালে বিনা বুদ্ধি হিমন্ত বিশ্ব শৰ্মাৰ পতনৰ যৱনিকা পৰিব আৰু সেইকাৰণে তেওঁ কিছুমান ভ্ৰম বকা হৈছে আৰু তেওঁ কৈছে আজি শুনিছোঁ যে তেওঁৰ 4খন ফোন এটা অমিত শ্বাহলৈকে আছে এটা কংগ্ৰেছত থাকে এটা হাগ্ৰামা মহিলাৰ এটা UPPN তেওঁ গম নাপায় তেওঁ যিটো আজি ভাষণ দিছে সেই ভাষণটো কোনোবাই হিন্দীত কনভাৰ্ট কৰি সৰ্বানন্দ পন্থী যদি অমিত শ্বাহলৈ পঠাই যায় তাৰ তেওঁৰ চাকৰিটো ৰাতিৰ ভিতৰতে যাব গতিকে হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ সাংবাদিকৰ আগত এই মাইকৰ বুমডাল দেখিলে এনেকুৱা মেণ্টেল কিছুমান ষ্টেটমেণ্ট নিদিব আপোনাৰ কাৰণে ইতিমধ্যে মই দেখিছোঁ আপোনাৰ ছ'চিয়েল মিডিয়াত বহুত মানুহে লিখি আছে যে তেজপুৰ মেণ্টেল হস্পিটেলত এটা আসন খালী কৰা হৈছে গতিকে মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ কৰোণাৰ বেজীটো আপুনি ভুলবশতে বেলেগ বুজি ল'লে নেকি আমাৰ সন্দেহ হৈছে আৰু এই ধৰণৰ বিতৰ্কমূলক কথাই তেওঁৰ দলটোৰ মাজতে তেওঁৰ দলৰ পুৰণা বিজেপিৰ মানুহে বাৰে বাৰে তেওঁক বিভিন্ন ধৰণে সমালোচনা কৰিছে আৰু মুখ্যমন্ত্ৰীৰ দিন বেয়া হৈ আছে দিন যদি বেয়া নচলিলে হয় তেতিয়াহ'লে তেওঁ এনেকুৱা তেওঁ ফ্ৰাষ্ট্ৰেটেড হৈ আছে ইংৰাজীত এটা কথা আছে নহয় বিগিনিং অফ দ্য এণ্ড মানে সমাপ্তিৰ আৰম্ভণি এই হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ কাৰ্যকালৰ সমাপ্তিৰ আৰম্ভণি আৰু গৌৰৱ গগৈ ডাঙৰীয়াক দেখি তেওঁ কম্পমান হৈ গৈছে কংগ্ৰেছৰ উত্থানটোক দেখি উজনি অসম নামনি অসম মধ্য অসম সকলোতে চাৰিওফালে কংগ্ৰেছৰ এটা ঢৌ আহিছে আৰু সেই কথাটোত হিমন্ত বিশ্ব শৰ্মাই কম্পমান হৈছে